Hello students, welcome back to our channel. Our channel aru eta notun video loi tumalokok swagatam janaisu. Horai koar dore ajiu kom please video to hekhologe saba. Video to bhal pale like koriba, share koriba. Bujibolo kiba khubida hole ama comment box ot comment kori janaba aru ene dhoroner video homu lab kori babe আমাৰ চেনেলটো প্লিজ সাবস্ক্রাইব কৰি দিবা লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে আমাৰ প্ৰতিটো ভিডিও হতে তোমালোক নোটিফাই হৈ থাকা যোৱাটো ভিডিওত আমি ক্লাস 8 ৰ বিজ্ঞান পাঠ্যপুথিৰ দহন আৰু শিক্ষা নামৰ লেসন 2 কোৱেশ্চন আনসাৰ খিনি আলোচনা কৰিছিলো যেটো সেই কোৱেশ্চনসমূহ আধৰুৱা হৈ থাকিলে গতিকে সেই আধৰুৱা কোৱেশ্চন খিনি আমি এতিয়া ডিসকাস কৰোঁ গতিকে বলা আৰম্ভ কৰোঁ আজিৰ ভিডিওটো প্ৰথম কোৱেশ্চনটো হৈছে মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হয় এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা উত্তৰ মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হয় এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা তলত বৰ্ণনা কৰা হ'ল তোমালোকে চিত্ৰটো দেখিবলৈ পাইছা যে মমবাতি এডাল আছে আৰু ওপৰত এখন কাগজ এখন দি দিয়া হৈছে মমবাতি এডাল জ্বলাই সেই শিখাটোৰ ওপৰত এখন বকা কাগজ দি দিয়া হ'ল কাগজখনত কলা পদাৰ্থ জমা হোৱা দেখিবলৈ পোৱা যাব যেতিয়া শিখাটোৰ ওপৰত কাগজখন দি দিয়া যাব আৰু এই কলা পদাৰ্থখিনিয়ে হ'ল কাৰ্বন এই ক্ষেত্ৰত কাৰ্বন কণা উৎপন্ন হয় বুলি ইয়াত প্ৰমাণ হৈছে ইয়াৰ পাছৰ কোৱেশ্চনটো হ'ল 8 নম্বৰ মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চলত মমৰ বাষ্প থাকে এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা উত্তৰ আন্ধাৰ অঞ্চলত যে মমৰ বাষ্প থাকে এয়া সহজে প্ৰমাণ কৰিব পাৰি তোমালোকে চিত্ৰটো দেখিবলৈ পাইছা এনেদৰে পৰীক্ষাগাৰত মমবাতি এডাল জ্বলাই লৈ এডাল কাঁচৰ নলী ল'ব লাগিব এই পৰীক্ষাটোৰ বাবে প্ৰায় 4 সেন্টিমিটাৰ কাঁচৰ দীঘল নলী এডাল আৰু চেপেনা এডাল লাগিব তাৰ পাছত এডাল জ্বলি থকা মমৰ আন্ধাৰ অঞ্চলটোত চেপেনাডালৰ সহায়ত কাঁচৰ নলীডাল সুমুৱাই দিয়া হ'ল আনহাতে নলীডালৰ আনটো মূৰত জ্বলি থকা দিয়াচলাই কাঠি এডাল ধৰা হ'ল এই মূৰটোত তেতিয়া মমৰ বাষ্প জ্বলি উঠা দেখা গ'ল যেহেতু আন্ধাৰ অঞ্চলটো আৱৰি থকা দীপ্তিমান অঞ্চলটোত মমৰ বাষ্পৰ অসম্পূৰ্ণ দহন ঘটে ইয়াত দহনৰ ফলত কাৰ্বন কণা উৎপন্ন হয় এই কণাবোৰ উত্তপ্ত হৈ হালধীয়া দীপ্তি দিয়ে দীপ্তিমান অঞ্চলক আৱৰি আৰু এটা অঞ্চল আছে এই অঞ্চলটো দেখা নাযায় বুলিয়ে ক'ব পাৰি এই অঞ্চলটো বায়ুৰ সংস্পৰ্শত থাকে সেইকাৰণে অক্সিজেন যথেষ্ট পৰিমাণে পায় ফলত মমৰ বাষ্পৰ সম্পূৰ্ণ দহন ঘটে ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল যে আমাৰ আন্ধাৰ অঞ্চলটোত মমৰ বাষ্প থাকে কিন্তু পোহৰ অঞ্চলটোত মমৰ বাষ্পৰ সম্পূৰ্ণ দহন নঘটে ফলত তাত মমৰ বাষ্প পোৱা নাযায় কাৰ্বন কণাহে পোৱা যায় সেইবাবে নলীডালৰ আনটো মূৰত মমৰ বাষ্পৰ দহন ঘটিছিল 9 নম্বৰ প্ৰশ্ন জোৰেৰে ফুৱালে চাকিৰ জুই কিয় নুমাই যায় উত্তৰ জোৰেৰে ফুৱালে দুটা ঘটনা ঘটে প্ৰথমতে বাষ্পবোৰ শিখাৰ পৰা আঁতৰি যায় দ্বিতীয়তে শিখাৰ তলভাগত থকা মমবাতিৰ অংশটো চেঁচা হয় ফলত বাষ্পৰ উৎপাদন কমি যায় ফলস্বৰূপে জোৰেৰে ফুৱালে চাকিৰ জুই নুমাই যায় 10 নম্বৰ মমবাতিৰ শিখাত কিমানটা অঞ্চল থাকে অঞ্চলকেইটাৰ নাম লিখা ছবি আঁকি অঞ্চলকেইটা দেখুওৱা উত্তৰটো হ'ব মমবাতিৰ শিখাত 4টা অঞ্চল আছে নীলা অঞ্চল আন্ধাৰ অঞ্চল দীপ্তিমান অঞ্চল আৰু দীপ্তিহীন অঞ্চল চিত্ৰত দেখিবলৈ পাইছে 11 নম্বৰ প্ৰশ্ন দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য লিখা উত্তৰ মমবাতিৰ আন্ধাৰ অঞ্চলটোক আৱৰি থকা হালধীয়া অঞ্চলটোক দীপ্তিমান অঞ্চল বোলে ইয়াত মমৰ বাষ্প অসম্পূৰ্ণ দহন ঘটে দীপ্তিমান অঞ্চলটো আমি সাধাৰণতে দেখোঁ দীপ্তিহীন অঞ্চলটো দেখা পোৱা নাযায় ইয়াত মমৰ বাষ্পৰ সম্পূৰ্ণ দহন ঘটে অঞ্চলটোৰ উষ্ণতা বাকীবোৰ অঞ্চলতকৈ বেছি 12 নম্বৰ প্ৰশ্ন আমাৰ খাদ্যক কিয় ইন্ধন বুলি ভাবিব পাৰি লিখা উত্তৰ আমাৰ খাদ্যক ইন্ধন বুলি ভাবিব পাৰি কাৰণ খাদ্যৰ পৰা আমি শক্তি পাওঁ খাদ্য নাখালে কোনো জীৱই জীয়াই নাথাকে জীয়াই থাকিবলৈ হ'লে আমাক খাদ্যৰ প্ৰয়োজনীয় গতিকে আজিৰ ভিডিঅ'টো তোমালোকলৈ ইমানখিনি আগবঢ়ালোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম তোমালোকৰ মাজলৈ থেংক ইউ